চাওঁতে চাওঁতে 2026 চন আহি আমাৰ দুৱাৰমুখত আহি উপস্থিত হ'লহি। 2025 বৰ্ষত আমি সকলোৱে জ্ঞাত যে আমাৰ সকলোৰে হাৰ্টথ্ৰব, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আমি ইতিমধ্যে হেৰুৱাই পেলাইছো। আমি দৰাচলতে জুবিন গাৰ্গৰ পৰা কি শিকি পেলাই আমাৰ নিজৰ জীৱনটো সুন্দৰ কৰি তুলিব পাৰোঁ, আহকচোন আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰোঁ। মই ভয় একোৱে নকৰোঁ প্ৰথম কথা, আৰু মই অকল সময়ক ভয় কৰোঁ, টাইম, কাৰণ সময়ে ফটকৈ চেঞ্জ কৰি দিয়ে। মই নিজৰ জীৱনটো দেখিছোঁ, এনেকুৱা টাইম পাৰ গৈছে মোৰ, 1 ছেকেণ্ডত আই এম নাথিং, আই এম জিৰ'। কিন্তু এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কেইটামান প্ৰশ্ন সুধিব বিচাৰিছোঁ। ঠিক আছে, যে যেতিয়া আপোনালোকে ফেচবুক বা ইনষ্টাগ্ৰামত যিকোনো ধৰণৰ ভিডিঅ' বা ফটো পোষ্ট কৰে নিজৰ ব্যক্তিগত জীৱনৰ, সেই ভিডিঅ' বা ফটো পোষ্ট কৰোঁতে আপোনালোকে কিহৰ বাবে পোষ্ট কৰে? নিজৰ মেমৰিৰ বাবে পোষ্ট কৰে নে আপোনালোকে নিজে কিমান সুখী বা নিজে জীৱনত কি এচিভ কৰিছে সেইবোৰ আনক দেখুৱাবৰ বাবে আপোনালোকে পোষ্ট কৰে? মোৰ 2 নম্বৰ প্ৰশ্ন, আপোনালোকে যেতিয়া আনক কথা শুনায় বা কাৰোবাক গালি পাৰে, তেতিয়া সেই গালি পৰাৰ সময়ত আপোনালোকে এবাৰলৈ হ'লেও ভাবি চায়নে যে সেই মানুহজনে অন্তৰত দুখ পাব নেকি বুলি? নে আপোনালোকে সেই সময়ত মুখত যি আহে তাকে কৈ পেলায়? 3 নম্বৰতে মোৰ প্ৰশ্ন হ'ল যে আপুনি বাৰু কিমান দিন হ'ল নিজৰ ভুল একচেপ্ট নকৰাৰ, অৰ্থাৎ আপুনি আনৰ সন্মুখত মই এই কথাটো মোৰ ভুল আছিলে বা এইটো মই ভুল কৰিছিলোঁ এনেধৰণে একচেপ্ট নকৰা কিমান দিন হ'ল বাৰু? আপোনাৰ সেই কথা মনত আছে নে এনেধৰণে আপুনি কাৰ্য জীৱনত কৰাই নাই যে আপুনি তেনেধৰণে ভুল একচেপ্ট কৰিব? আপোনাৰ বাৰু শ্লেচাৰ মুভি মানে বৰ বেছি মাৰ কাট থকা ব্ৰুটেল টাইপৰ মুভি বৰ বেছি পচন্দ নহয় নেকি? নে আপুনি তেনেকুৱা মুভি চাই বিৰাট ভাল পায়? আৰু তাৰ লগতে মোৰ আন এটা প্ৰশ্ন আপোনালোকলৈ বুলি, যেতিয়া আপোনাক কোনোবাই অহংকাৰী বুলি কয় তেতিয়া আপুনি বাৰু বেয়া পায় নেকি, খং উঠে নেকি, নে আপোনাৰ মনে মনে ভালেই লাগে? এটা কথা কৈ থওঁ যে যদিহে এই প্ৰশ্নবোৰৰ উত্তৰ আপোনাৰ বাবে 2 নম্বৰটো হয় তেনেহ'লে বেয়া নাপাব, ক্ষমা কৰিব, আপুনি এজন মেণ্টেলি ইমবেলেঞ্চ পেচেণ্ট হয়, আপুনি এজন মানসিক ৰোগী, আপুনি সোনকালে চিকিৎসা কৰক। আৰু এই ভিডিঅ'টো আপুনি নচোৱাই ভাল হ'ব, গজব বেজতি হে। কাৰণটো হৈছে কি, আপুনি নিজৰ যিটো লাৰ্ণিং উইণ্ড' হয় ব্ৰেইনৰ, অৰ্থাৎ আনৰ পৰা কিবা শিকিবলগীয়া যি মনোভাৱ হয় সেই মনোভাৱটো আপুনি কেতিয়াবাই বন্ধ কৰি পেলাইছে। कभी कभी लगता है कि अपन ही भगवान है। আপোনাৰ বাবে আপুনি চব জানে, আমি সাধাৰণ ভাষাত এনে মানুহক জানতাৱালা বুলি কওঁ। গতিকে আপুনি এই ভিডিঅ'টো চাইনো কি শিকিব যিহেতু আপুনিয়ে জানে, গতিকে ভিডিঅ'টো আপুনি ইমানতে বন্ধ কৰি বেলেগ ভিডিঅ' চাওক। আৰু এতিয়াও যিসকলে এই ভিডিঅ'টো চাই আছে তেওঁলোকক কওঁ যে দৰাচলতে আমি নিজৰ জীৱনটো সুন্দৰ কৰি তুলিব পাৰোঁ জুবিন গাৰ্গৰ আইডিঅলজি ফ'ল' কৰি। মই যেনেকৈ আৰ্জন কৰিছোঁ, মই যেনেকৈ লৈছোঁ, মানুহে মোক দিছে, মই আকৌ মানুহক ঘূৰাই দি থৈছোঁ। জুবিন গাৰ্গৰ গাত কিছুমান ভাল গুণ আছিল আৰু সেই ভাল গুণবোৰ ফ'ল' কৰি কেনেকৈনো আমি নিজৰ জীৱনটো সলনি কৰিব পাৰোঁ, কেনেকৈনো আমি প্ৰকৃতাৰ্থত বনাব পাৰোঁ 2026 চনটো এটা হেপ্পী নিউ ইয়েৰ। আহকচোন আজি এই ভিডিঅ'টোত আমি ডিছকাশ্যন কৰোঁ। পেইনটো বৰ দৰকাৰী বস্তু। পেইন নহ'লে যদি পেইনটো ফিল কৰিব নোৱাৰে তেতিয়া ক্ৰিয়েটিভিটিটো ব্লক হয় আচলতে। পইচাৰ কাৰণে খালি বেয়া কাম কৰিব নাপায়। মই অকল সময়ক ভয় কৰোঁ, 10 কিমান মান চাওঁ কিন্তু জাপ মাৰি দিওঁ, মই নিজৰ কাৰণে একো নহয়, অকল চিতাখনৰ বাহিৰে। বাট আই এম হেপী ইন লাইফ, বেলেগ কোনো লাগে। মোৰ দৃষ্টিভংগীৰে জুবিন গাৰ্গৰ সত্তাক আমি দৰাচলতে 10টা ভাগত ভাগ কৰিব পাৰোঁ। 1 নম্বৰতে হৈছে কাকো খাতি নকৰা অভ্যাস, 2 নম্বৰতে হৈছে আত্মবিশ্বাসী, 3 নম্বৰতে হৈছে জীৱন উপভোগ কৰোঁতা, 4 নম্বৰতে স্পষ্টবাদী, 5 নম্বৰতে হৈছে উদাৰ আৰু পৰোপকাৰী, 6 নম্বৰতে হৈছে অন্যায়ৰ হকে মাত মাতোতা, 7 নম্বৰতে হৈছে স্বাভিমানী, 8 নম্বৰতে হৈছে প্ৰকৃতিপ্ৰেমী, 9 নম্বৰতে হৈছে জাতি ধৰ্ম ভাষাৰ উদ্ধত আৰু 10 নম্বৰতে হৈছে কৰ্মমুখী। মই কাকো খাতিৰ নকৰোঁ পৃথিৱীৰ কথা। জুবিন গাৰ্গৰ দৰে হ'বলৈ হ'লে আমি পোনপ্ৰথমতে তৈলমৰ্দন কৰা বা তেল মৰ্দন কৰা এই স্বভাৱটো বাদ দিব লাগিব, আৰু আপোনাৰ আশে পাশেও যদি এনেধৰণৰ ব্যক্তি আছে তেনেহ'লে আপুনি সাৱধানে থকাটো ভাল, কাৰণ এনে ব্যক্তিয়ে টাইম যেতিয়া আহে বা যেতিয়া নিজৰ স্বাৰ্থ সিদ্ধি হৈ যায় তেনেহ'লে লাঠ মাৰি দিবলৈকো টাইম নলয় কিন্তু।
গতিকে আপুনি যদি আশে-পাশে তেল মাৰি থকা মানুহৰ সৈতে বাস কৰে তেনেহ'লে তেনে মানুহৰ পৰা আপুনি আঁতৰি থাকক। আৰু যদি আপুনি নিজে এজন তৈলমৰ্দনকাৰী তেনেহ'লে এটা কথা আপোনাক কৈ থওঁ যে আপুনি যাক তেল মাৰে মেক্সিমাম কেছত তেওঁ গম পাই থাকে। গতিকে এইটো নাভাবিব যে কোনেও গম পোৱা নাই, আপুনি অকল তেল মাৰি তেওঁৰ পৰা কাম আদায় কৰিব বুলি, তেনেহ'লে সেইটো কথা মিছা। আৰু দৰাচলতে আমি জানো যে তেল মৰা যিবিলাক মানুহ হয় তেওঁলোকৰ দৰাচলতে কোনো স্কিল নাথাকে তেল মৰাৰ বাদে, তেওঁলোক কনফিডেণ্ট নহয়, সেয়েহে তেওঁলোকে তেল মাৰে আৰু তেল মাৰি পেলাই কাম আদায় কৰে। কাম আদায় কৰি লোৱাৰ পিছত আকৌ তেল মাৰি মাৰি আনৰ দ্বাৰা সেই কাম কৰোৱাই লয়। তেওঁলোকক চালাক বুলি নকয়, তেওঁলোকক দৰাচলতে স্কিলবিহীন মানুহ বুলি কয়, অৰ্থাৎ তেওঁলোকৰ কোনো দক্ষতা নাই কোনো বিষয়ক লৈ। जिस राह पे तुम चल रहे हो बेटा, एक दिन पूरी तरह फंसोगे। গতিকে এনেধৰণৰ স্বভাৱ যদি আপোনাৰ গাত থাকে তেনেহ'লে 2026 বৰ্ষ কিয় কোনোটো বছৰে আপোনাৰ বাবে ভাল নহ'ব। কাৰণটো হৈছে কি এদিন নহয় এদিন আপোনাৰ মুখা খোল খাই যাব, আৰু মুখা খোল খাই যোৱাৰ পিছত ইহঁতবোৰৰ দৰে অৱস্থা হ'ব আপোনাৰো। গতিকে নিজৰ জীৱনটো যদি সুন্দৰ কৰিব মন আছে তেনেহ'লে তেল মৰা স্বভাৱটো বাদ দি পেলাই কিবা স্কিল শিকক, নিজৰ আত্মবিশ্বাসটো আপোনালোকে অলপ বঢ়াওক আৰু নিজৰ জীৱনটো সুন্দৰ কৰিবলৈ শিকক। ये बड़ी अच्छी बात कही आप। আত্মবিশ্বাসী জুবিন গাৰ্গৰ পৰা আমি দৰাচলতে আত্মবিশ্বাসী এই গুণটো ল'ব পাৰোঁ। কেনেকৈ আত্মবিশ্বাস বঢ়াব পাৰি সেই কথা আমি শিকিব পাৰোঁ। আপোনালোকে মন কৰিব যে জুবিন গাৰ্গে দৰাচলতে নিজৰ মৃত্যুৰ আগে আগে কিছুমান ভিডিঅ' ক্লিপত আমি দেখা পাইছিলোঁ যে মৃত্যুৰ আগতে তেওঁ কৈ গৈছিলে যে তেওঁৰ মৃত্যুৰ পিছত অসম 7 দিনলৈ বন্ধ হৈ থাকিব বুলি। কিন্তু মই মৰিলে গ'লে 7 দিন গ'লে অসম বন্ধ হ'ব। চৰকাৰীভাৱে যদিও বা 3 দিনৰ কাৰণেহে অসম বন্ধ দিছিলে, কিন্তু এটা কথা আপোনালোকেও জানে জুবিন গাৰ্গৰ মৃত্যুৱে আমাৰ প্ৰতিজন অসমীয়াৰ জীৱন দৰাচলতে বহু দিনৰ কাৰণে অস্থিৰ কৰি তুলিছিলে, অচল কৰি তুলিছিলে। আত্মবিশ্বাসৰ ইয়াতকৈ ডাঙৰ উদাহৰণ আৰু কি হ'ব পাৰে আপোনালোকে কওক। बात तो सही है। গতিকে মই ভাবোঁ যে জীৱনত যিবোৰ সিদ্ধান্ত আছে আগতে আপোনালোকে যি সিদ্ধান্ত ল'লে কিন্তু বৰ্তমান আহিবলগীয়া বছৰটোত আপোনালোকে সিদ্ধান্তবোৰ এবাৰ নহয় 10 বাৰ ভাবি পেলাই লওক, যাতে সেই সিদ্ধান্তৰ ফলত আপোনাৰ জীৱনত খুব বেয়াকৈ এফেক্ট নপৰে। साला ये दुख का खत्म नहीं होता बे। কাৰণ জীৱনত যেতিয়া আপুনি সিদ্ধান্ত লয় সেই সিদ্ধান্তই আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ ওপৰতো প্ৰভাৱ পেলায়। मुझे अपने घर जाना है। গতিকে যেতিয়া আপুনি এটা সিদ্ধান্ত ল'ব সেই সিদ্ধান্তটোত আপুনি ফেইল হ'ব পাৰে। जान से जाएगा बेचारा उस रिंग में। কোনো কথা নাই, কিন্তু ফল হৈ নাযাব। কাৰণ হৈছে কি আমাৰ বহু মানুহে আমি দেখা পাওঁ যে অলিক কল্পনাৰে ভৰা কিছুমান হাইপথেটিকেল ডিচিশ্যন বা কিছুমান এজামশ্যনেৰে ভৰা ডিচিশ্যন লয়। এনে ডিচিশ্যন লোৱাৰ ফলত সেই মানুহজনৰ দৰাচলতে যেতিয়া তেওঁ ভবা কথাটো সিদ্ধি নহ'লে তেওঁৰ আত্মবিশ্বাসটো দৰাচলতে কমি যায় বা কনফিডেন্স লেভেলটো ল'হে হৈ যায় বঢ়াৰ সলনি। গতিকে 2026 বৰ্ষত আমি ইয়াক এভইড কৰোঁ আহক। আপুনি এটা কথা মন কৰিছিলে যে জুবিন গাৰ্গে দৰাচলতে যি মন যায় তাকে কৰিছিলে নিজৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত। তেওঁ মন গ'লে মুম্বাইলৈ গুচি গৈছিলে, মন গ'ল মুম্বাইৰ পৰা ঘূৰি আহিলে, তেওঁ মন গ'লে এক্টিং কৰিলে, মন গ'লে গান গালে, মন গ'লে ডাইৰেকশ্যন কৰিলে। কেতিয়াবা মন গ'লেতো জুবিন গাৰ্গে দুখন ভৰিত দুপাত বিভিন্ন ৰঙৰ জোতা পিন্ধো, কেতিয়াবা মন গ'লে হয়তো তেওঁ গামোচা পিন্ধো প্ৰগ্ৰেম কৰিবলৈ গুচি যায়। অৰ্থাৎ তেওঁ দৰাচলতে আনে কি ক'ব সেইটোক লৈ বৰ বেছি কেয়াৰ নকৰে, তেওঁ জীৱনটোক উপভোগ কৰে, বৰ্তমানটোত তেওঁ যি মন যায় তাকে কৰে। কেতিয়াবা ডিঙিত এডাল যিডাল পিন্ধি আছোঁ কেতিয়াবা পায়জামা ৰচি হৈ গ'ল। আৰু সেইটোৰ পৰা আমি এটা কথা শিকিব পাৰোঁ যে জীৱন দৰাচলতেতো বৰ্তমানৰে নাম। जीवन ना तो भविष्य में है ना अतीत में, जीवन तो इस क्षण का नाम है, अर्थात इस क्षण का अनुभव ही जीवन का अनुभव। এই যে আপুনি মোলৈ চাই আছে, এই ভিডিঅ'টো যে চাই আছে, মই আপোনাক কথা কৈ আছো যে এই সময়খিনিতো দৰাচলতে জীৱন হয়। আপুনি যে উশাহ লৈ আছে এইটো জীৱন। জীৱন না অতীতত আছে, কাৰণ অতীতটো আমি সলনি কৰিব নোৱাৰোঁ, না ফিউচাৰত আছে, না ফিউচাৰ আমাৰ হাততো নাই। আমি মাত্ৰ পৰিকল্পনা কৰিব পাৰোঁ, কিন্তু ফিউচাৰটো আমাৰ হাতত নাথাকে। কাৰণটো হৈছে কি আপুনি যদি এঘণ্টাৰ পিছতে কি হয় তাক গম নাপায় তেনেহ'লে আপুনি কি ফিউচাৰ কণ্ট্ৰল কৰিব। গতিকে জীৱনত এই বৰ্তমানটো আপোনালোকে জীয়াই থাকক। অৰ্থাৎ মই ক'ব বিচাৰিছোঁ যে জীৱনত যি সৰু সৰু সূক্ষ্মতকৈ সূক্ষ্মতম ক্ষণ আছে আনন্দৰ, সেই ক্ষণটো আপোনালোকে জীয়াবলৈ শিকক। জীৱনত সৰু সৰু বস্তুবোৰ অবজাৰ্ভ কৰক আৰু তাৰ পৰা আপোনালোকে এক্সপিৰিয়েঞ্চ লৈ শিকক। নিজক সময় দিয়ক, নিজৰ পচন্দৰ কাম কৰক, নিজৰ পচন্দৰ জেগালৈ যাওক। নিজে যদি নাটক লিখি ভাল পায় নাটক লিখক, কবিতা লিখি ভাল পায় কবিতা লিখক, গান গাই ভাল পায় গান গাওক, যি মন যায় তাকে কৰক। অকণমান সময় নিজক দিয়ক, জীৱনটো জীয়াওক।
বহুদিনৰ আগতে কিশোৰ কুমাৰে তেওঁৰ এটা সংগীতত কৈ থৈ গৈছিলে যে কুছ তো লোগ কহেংগে লোগো কা কাম হে कहना। कुछ तो लोग कहेंगे लोगों का काम है कहना। গতিকে ইয়াৰ পৰাই বুজা যায় যে জীৱন দৰাচলতে বৰ্তমানৰ নাম, আৰু আনে কি ক'ব সেইটো ভাবি পেলাই নিজৰ সময় নষ্ট নকৰিব। স্পষ্টবাদিতা। য'ত গছ লাগে তাত গছ কাটি আছে, য'ত গছ নালাগে তাত গছ ৰুই আছে। স্পষ্টবাদিতা কি হয় দৰাচলতে আপোনালোকে জুবিন গাৰ্গৰ পৰা শিকিব পাৰে, আমি শিকিব পাৰোঁ জুবিন গাৰ্গৰ পৰা। আৰু স্পষ্টবাদিতা গুণটো দৰাচলতে খুবেই এটা ক'বলৈ গ'লে ভেলুৱেবল গুণ হয়। এই গুণটো কাৰো গাত ইমান সহজে নাথাকে। কিছুমানে আকৌ স্পষ্টবাদী হ'বলৈ গৈ অভদ্ৰ হৈ পৰে। তেওঁলোকে স্পষ্টবাদী বুলি নিজকে কয় আৰু যাকে তাকে যিকোনো কথা কৈ দিয়ে যেতিয়া তেতিয়া। এইটো স্পষ্টবাদিতা নহয়, এইটো অভদ্ৰ বুলি কয়। স্পষ্টবাদী মানে হ'ল যে আপুনি সাৱলীল ভাষাৰে এটা সঁচা কথা আন 10 জনৰ আগত ক'ব পৰা সাহসিকতা বা সাহস, এই গুণটোক দৰাচলতে স্পষ্টবাদী বুলি কয়। গতিকে এনে গুণে আপোনাক বিপদৰ পৰা সদায় ৰক্ষা কৰে। কেনেকৈ সহায় কৰে? উদাহৰণস্বৰূপে আপুনি ধৰি লওক এজন ব্যক্তিৰ বিষয়ে আন এজন ব্যক্তিৰ আগত সমালোচনা কৰি আছে, আৰু পিছত আপুনি সেই ব্যক্তিজনৰ আগত সমালোচনা কৰা আপোনাৰ যিহেতু সাহসিকতা নাই, আৰু তেওঁ গম পাই গ'ল যে আপুনি তেওঁৰ বিষয়ে সেই ব্যক্তিজনৰ আগত সমালোচনা কৰিছিলে, কাৰণ সেই ব্যক্তিজনে কৈ দিলেগৈ। এতিয়া সেই ব্যক্তিজনৰ ওচৰত আপুনি কেতিয়াও চকুত হৈ পেলাই কথা ক'ব নোৱাৰে, কাৰণ তেওঁ আপোনাৰ অলৰেডি স্বৰূপ গম পাই গৈছে, স্বভাৱ গম পাই গৈছে। গতিকে এনেধৰণে আপোনাৰ কি হয়, আত্মবিশ্বাসৰ লেভেলটো কমি যাব আৰু ছ'চাইটিত আপুনি ফটুৱা বুলি গম পাব। I am sorry, Babu. আপোনাক দৰাচলতে ফটুৱা মানুহ বুলি মানুহে ভাবিব। গতিকে এনেধৰণৰ কথা দৰাচলতে আপুনি বাদ দিয়ক। আপোনালোকে যদি কৰি আছে তেনেহ'লে বাদ দিয়ক, কাৰণ আপোনাৰ যদি সাহস আছে তেনেহ'লে সেই মানুহজনৰ সন্মুখত আপোনালোকে সমালোচনা কৰক। সেই মানুহজনৰ গাত যদি কিবা ভুল আছে তেওঁক আঙুলিয়াই দিয়ক, তেওঁ শুধৰণি কৰাৰ চেষ্টা পাব। কিজানিবা আপুনি ভুল বুজি আছিলে, তেওঁ লগে লগে এক্সপ্লেনেশ্যনো দিব পাৰিব যে এইটো কথা দৰাচলতে মই এই কামটো এই কাৰণেহে কৰিছিলোঁ। গতিকে এনেধৰণৰ গুণ যদি আপুনি নিজৰ গাত লয় তেনেহ'লে আপুনি 2026 বৰ্ষত নিশ্চয় সুখী হৈ থাকিব, এটলিষ্ট মেণ্টেলি, কাৰণ মেণ্টেল ছেটিছফেকশ্যন ইজ দ্য মেইন। মেণ্টেলি যদি আপুনি ছেটিছফাইড নহয় তেনেহ'লে আপোনাৰ যিমানেই ধন টকা পইচা নাথাকক লাগে আপুনি ছেটিছফাইড কেতিয়াও হ'ব নোৱাৰে। উদাৰ আৰু পৰোপকাৰী, মইতো কওঁ এই শ্ৰেণীৰ যি মানুহ আছে এই মানুহক দৰাচলতে বিলুপ্তপ্ৰায় শ্ৰেণী বুলি ঘোষণা কৰি পেলাই এক নিৰ্দিষ্ট এৰিয়াত তেওঁলোকক সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। কাৰণটো হৈছে কি আজিকালি সমাজত এনেধৰণৰ মানুহ পাবলৈ প্ৰায় নোহোৱাই হৈ গ'ল, আৰু মানুহে দৰাচলতে এটা মন কৰা যায় যে এটা বিৰাট ডাঙৰ এক্সকিউজ দি দিয়ে। সেই এক্সকিউজটো হৈছে কি আজিকালিৰ দিনত মানুহক সহায় কৰিব নাপায়, মানুহক সহায় কৰিলে লাত মাৰে, যোনে মানুহক আনৰ কথা চিন্তা কৰে সি দৰাচলতে বুৰ্বক হয়। দৰাচলতে নহয়, এই কথাবোৰ মোৰ মতে একোটা তেওঁলোকে নিজক জাষ্টিফাই কৰিবৰ বাবে একোটা এক্সকিউজহে মাত্ৰ, বাহানা। बात तो सही है। কিন্তু দৰাচলতে আনক প্ৰতি উদাৰ হোৱাটো কোনো দোষ নহয়, সি এটা সাংঘাতিক ডাঙৰ গুণ। তোক মই থিয় কৰামেই, চেলেঞ্জ। উদাৰ মানে বুৰ্বক নহয়, আৰু পৰোপকাৰী মানে ফাইনেন্সিয়েল লছ নহয়। যদিহে আপুনি আনৰ অন্তৰত দুখ দি বেয়া পায়, কিবা এটা কথা কোৱাৰ আগতে 10 বাৰ চিন্তা কৰি আনক কয়, আপোনাৰ ষ্টেটাছতকৈ তলৰ মানুহক আপুনি ডমিনেট নকৰে, তেন্তে আপুনিও এজন উদাৰ মানুহৰ শাৰীত পৰিব। আৰু ইয়াৰে যদি অপজিট হৈ যায় তেনেহ'লে আপুনি এজন মেণ্টেল পেচেণ্ট। কাৰণটো হৈছে কি আপুনি সদায় মেণ্টেলি ইনচিকিউৰিটিত ভুগি থাকে। আপুনি সদায় ভাবে যে আপুনি যদি আনৰ প্ৰতি উদাৰ ভাৱ দেখুৱায় তেনেহ'লে সেই মানুহে আপোনাৰ সুবিধা ল'ব, বা আপুনি যদি কাৰোবাক সহায় কৰি দিয়ে তেনেহ'লে তেওঁ পিছত আপোনাক লাট মাৰি দিবও পাৰে। আৰু এনেধৰণৰ মনোভাৱৰ ফলত আপোনাৰ কি হয়, মনত ফ্ৰাষ্ট্ৰেশ্যন জমা হয়, আৰু ফ্ৰাষ্ট্ৰেশ্যন আপোনালোকে কাৰ ওপৰত উধাৰে? গৈ থৈ সেই যিখিনি তলৰ ষ্টেটাছৰ মানুহ আছে বা আপোনাৰ আতকৈ তলত যিসকল কাম অফিচতে হওক বা আপোনাৰ ঘৰতে হওক তলত যিসকলে কাম কৰে তেওঁলোকৰ ওপৰত নিজৰ ফ্ৰাষ্ট্ৰেশ্যন লেভেলটো আপোনালোকে ঝাৰি দিয়ে, তেওঁলোকক গালি পাৰে, খং কৰে, ডমিনেট কৰিবলৈ চেষ্টা কৰে। ই দৰাচলতে এজন মানসিক ৰোগীৰহে লক্ষণ, এজন সুস্থ সবল মানুহৰ নহয়। ये बड़ी अच्छी बात कही आप। আনহাতে পৰোপকাৰী মানে অলৱেজ ফাইনেন্সিয়েল লছ নহয়। আপুনি যে আৰ্থিকভাৱেহে কাৰোবাক সহায় কৰিলে যে পৰোপকাৰী হৈ পৰিব তেনেকুৱা নহয়। মোৰে কাণত হয়, মই যেতিয়া বুঢ়া হ'ম তেতিয়া মইতো কাণত ধৰিব। উদাহৰণস্বৰূপে কোনোবা এজন আপোনাৰ আত্মীয় স্বজন বা বন্ধুবৰ্গ হস্পিটেলত এডমিট হৈ আছে, তেওঁৰ এটেণ্ডেণ্টক বা তেওঁকেই আপোনালোকে ভাত কেইটামান টিফিনত দি থৈ আহকগৈ, সিও পৰোপকাৰী। তেওঁলোকৰ দুখৰ সময়ত টকা দিব নোৱাৰিলেও তেওঁলোকৰ দুখৰ সমভাগী হওক, তেওঁলোকক বুজক। কোনোবা আত্মীয়লৈ আপোনালোকে ফোন এটা কৰি খবৰ লওক তেওঁ কেনে আছে, সি লাগিলে সৰু হওক বা ডাঙৰ হওক তালৈ কথা নাই, তেওঁ ফোন কৰিছে নে নাই কৰা সেইবোৰ কেলকুলেশ্যন কৰাৰ দৰকাৰ নাই। আপোনাৰ যদি মন গৈছে, আপোনাৰ যদি সঁচাকৈ মৰম আছে তেনেহ'লে তেওঁলৈ ফোন এটা কৰক।
উৎসৱ পাৰ্বণ যদি ঘৰত পাতিছে তেনেহ'লে ধনী দুখীয়া, গাড়ী আছে গাড়ী নাই, এইবোৰ বাছ বিচাৰ নকৰি সকলোকে মাতক আপোনাৰ ঘৰলৈ। অৰ্থাৎ ক'বলৈ গ'লে ক্ষমতাৰ ভিতৰত থকাখিনিৰে সৈতে আপুনি তেওঁলোকক সহায় কৰক একো আশা নকৰাকে তেওঁলোকৰ পৰা, সিয়ে দৰাচলতে পৰোপকাৰী। তেওঁলোকৰ কিবা এটা ভাল কৰিবলৈ চেষ্টা কৰক। এই যে ভাল লগাবোৰ, এই যে ভাল পোৱাবোৰ, এই ভাল পোৱাবোৰেতো আপোনাক এদিন নহয় এদিন অমৰ কৰি ৰাখিব আৰু আপোনাৰ বিপদৰ সময়তো সেই ভাল পোৱা মানুহবোৰে আপোনাক সহায় কৰিব। এই দৰাচলতে এই ভাল পোৱাবোৰেই যে এইবোৰে আপুনি দৰাচলতে লগত লৈ যাব মৃত্যুৰ পিছত। এনেইতো কুকুৰ মেকুৰীও মৰি যায়। জুবিন গাৰ্গে এটা কথা মন কৰিব যে ডিফৰেষ্টেশ্যনৰ পৰা বুলি আৰম্ভ কৰি কালৈকে কি ঘেণ্টা হ'ব তাত? কোনে চাব গছবিলাক? না কা নহয় কে মোৰ কাৰণে এতিয়া মোক ক'বলৈ আৰু ভাল হৈ গ'ল। বানপানীৰ পৰা বুলি আৰম্ভ কৰি সন্ত্ৰাসবাদলৈকে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰু মানে চিঞৰি চিঞৰি ভাগৰি গৈছোঁ। জুবিন গাৰ্গে ক'ত যে মাত মতা নাই, সকলোতে তেওঁ মাত মাতিছিলে। অৰ্থাৎ ক'বলৈ গ'লে য'তে অন্যায় দেখে তাতেই জুবিন গাৰ্গে মাত মাতিছিলে। আমিও জানো তেনেকুৱা ধৰণৰ গুণ ল'ব নোৱাৰোঁ তেওঁৰ পৰা। মই আপোনাক কোৱা নাই যে ৰাস্তাত গৈ পেলাই চিকেপি মুৰ্দাবাদ বুলি আপোনালোকে ধ্বনি দিয়কগৈ, নহয়, তেনে নকৰিলেও হ'ব। কিন্তু পৰাখিনিতো কৰক। ধৰি লওক আপোনাৰ ওচৰ চুবুৰীয়াতে বা আপোনাৰ ঘৰতে কোনোবাই অন্যায় কৰিছে, তেওঁলোকৰ বিৰুদ্ধে মাত মাতক। শাহুৱে বোৱাৰীৰ ওপৰত, বোৱাৰীয়ে শাহুৱেৰ ওপৰত, পুত্ৰই বাপেকৰ ওপৰত, বাপেকে পুতেকৰ ওপৰত, য'তে যি অন্যায় কৰিছে সেইবোৰৰ বিৰুদ্ধে মাত মাতক আপুনি। মাত মাতক মানে তেওঁলোকৰ লগত মই আপোনাক কাজিয়া কৰিবলৈ কোৱা নাই। মুঠৰ ওপৰত যেনেকেই পাৰে আপোনালোকে আইনৰ সহায় লৈ, মিডিয়াৰ সহায় লৈ, ছ'চিয়েল মিডিয়াৰ সহায় লৈ, ফটো তুলি, নিজৰ পাৱাৰৰ ব্যৱহাৰ কৰি, বাহুবলেৰে যেনেকৈ পাৰে আপোনালোকে তেনেকৈ এটলিষ্ট সহায় কৰিবলৈ চেষ্টা কৰক। যিটোৱে আপোনালোকে পাৰে, যিটো আপোনালোকৰ হাতত আছে সিমানখিনিৰ সৈতে আপোনালোকে সহায় কৰিবলৈ চেষ্টা কৰক। দৰকাৰ হ'লে পেপাৰত লিখক, এনেধৰণে ইউটিউবত ভিডিঅ' বনাওক, ফেচবুকত ভিডিঅ' দিয়ক, যিটো পাৰে। আৰু এনেধৰণৰ গুণেৰে আপুনি মানুহৰ মাজত জনপ্ৰিয় হৈ পৰিব। আৰু জনপ্ৰিয় হ'লে সেই মানুহৰ প্ৰিয়ভজন হোৱা মানে হৈছে আপোনাৰ মৃত্যুৰ সময়তো সেইসকল লোক আপোনাৰ ওচৰত সদায় থিয় দি থাকিব। নহ'লে আপুনি আৰু মই এইসকলৰ পৰা নতুবা এইসকল লোকৰ পৰা পৃথক কেনেকৈ হ'ম? জুবিন গাৰ্গ দৰাচলতে যথেষ্ট স্বাভিমানী আছিলে। 25 বছৰ 16,000 গান মই গাইছোঁ, আপুনি কোৱা নাই। মই একদম চিধা মানুহ, মোৰ কোনো ঘেণ্টা, মই কাকো খাতিৰ নকৰোঁ। তেওঁ নিজকে বলিউডৰ তলতীয়া শিল্পী হিচাপে গঢ়ি তুলিবলৈ নিবিচাৰিছিলে আৰু যিয়ে তেওঁক অসমৰ কিং হিচাপে নিজকে গঢ়ি তোলাত সহায় কৰিছিলে। স্বাভিমান গুণটো মানুহৰ মাজত থকাটো দৰকাৰ, কিন্তু স্বাভিমান আৰু অহংকাৰ এই দুটা কিন্তু বেলেগ বেলেগ বস্তু। আপুনি স্বাভিমানী হ'বলৈ গৈ অহংকাৰী হৈ নপৰিব। কাৰণটো হৈছে কি, স্বাভিমানী মানে হৈছে যিদিনাখনে আপুনি নিজক সন্মান কৰিবলৈ শিকিব সেইদিনাখনে আপুনি আনকো সন্মান কৰিবলৈ শিকিব। অৰ্থাৎ নিজকে সন্মান কৰিবলৈ শিকাটোহে দৰাচলতে স্বাভিমান। নিজৰ অভিমান যোনে ধৰিব পাৰে, বুজিব পাৰে। আমি ইয়াক এটা উদাহৰণৰ পৰা বুজিব পাৰোঁ যে আপোনালোকে ৰামায়ণৰ কাহিনী সকলোৱে শুনিছে। যেতিয়া ৰামে সীতাক আনিবৰ কাৰণে সাগৰৰ পাৰত উপস্থিত হ'লগৈ, যেতিয়া কোনো ৰাস্তা পোৱা নাছিলে, তেতিয়া সাগৰ দেৱতাক কিন্তু প্ৰথমতে ৰামচন্দ্ৰই হাতযোৰ কৰি কৈছিলে যে হে সাগৰ দেৱতা, মোক ৰাস্তা দিয়ক, মই মোৰ পত্নীক আনিব লাগে। বাৰে বাৰে ৰিকুৱেষ্ট কৰাৰ পিছতো যেতিয়া সাগৰ দেৱতাই মনা নাছিলে, ৰাস্তা দিয়া নাছিলে, তেতিয়া ৰামচন্দ্ৰই অস্ত্ৰ ধৰিছিলে। তেতিয়া সাগৰ দেৱতাই ভয়তে কি কৰিছিলে, তেওঁক উপায় দিছিলে। গতিকে ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে ভগৱান শ্ৰী ৰামচন্দ্ৰই কিন্তু হাতযোৰ কৰিহে প্ৰথমতে অনুৰোধ কৰিছিলে। পিছত তেওঁ স্বাভিমানত আঘাত কৰাৰ বাবে তেওঁ নিজৰ স্বাভিমানৰ বা নিজৰ যি শক্তি আছে সেই শক্তিও প্ৰদৰ্শন কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিলে। কিন্তু প্ৰথমতে সদায় আনক সন্মান কৰি পেলাই তেওঁৰ তাত শক্তি আছিলে। তেওঁ ইচ্ছা কৰা হ'লে নিজৰ অহংকাৰ কৰি পেলাই সাগৰখন একেবাৰতে শুকুৱাই দিব পাৰিলে হয়, কিন্তু তেওঁ পৰা নাছিলে। প্ৰথমতে অনুৰোধ কৰিছিলে। আৰু ৰাৱণটো ৰাৱণক সকলোৱে জানে, ৰাৱণ অহংকাৰত গদগদ। গতিকে আপুনি এতিয়া সিদ্ধান্ত লওক যে আগন্তুক বৰ্ষবোৰত আপুনি ৰাৱণ হ'ব বিচাৰিছে নে ৰামচন্দ্ৰ হ'ব বিচাৰিছে। আৰু আপুনি যদি ভাবে যে আপুনি ৰাৱণ হৈ থাকিব বিচাৰিছে, তেনেহ'লে আপোনাৰ ডিএনটো সেই ৰাৱণৰ নিচিনাই হ'ব। গীতাটো কৈছে যে অহংকাৰ নকৰিবা, অহংকাৰে পতন আনে। जब मन में अहंकार जन्म लेता है महादेवी, तो सर्वप्रथम मन की कोमल भावनाओं को समाप्त कर देता है। और जब मन की कोमल भावनाओं का अंत होता है, तो वो पतन का पहला संकेत होता है। কিন্তু আমাৰ বহুতে গীতাখন পঢ়ি লোৱাৰ পিছত ওলোটাই কয়, ইহে মোক গীতা শিকাবলৈ আহিছে, মোক গীতাৰ কথা কয়, গোটেই গীতা পঢ়ি মই শেষ কৰিলোঁ। গতিকে প্লিজ এনেধৰণৰ মনোভাৱ নিজৰ মগজত গ্ৰহণ কৰি নল'ব। এনেধৰণৰ মনোভাৱে আপোনাক বিপদতহে পেলাব। 2026 বৰ্ষ কিয় কোনো বৰ্ষই আপোনাৰ বাবে ভাল নহয়। যদি জুবিন গাৰ্গৰ দৰে হ'বলৈ মন কৰিছে প্ৰকৃতাৰ্থত, তেনেহ'লে গছ নাকাটিব নেপায়। প্ৰকৃতিক সন্মান কৰক।
বিনা কাৰণত গছ এডাল কাটি নেপেলাব আৰু কিবা কাৰণত যদি কাটিবলগীয়া হৈছে সি লাগিলে আপোনাৰ চাৰিসীমাৰ মাজৰে গছ হওক কিবা কাৰণত যদি গছ এডাল কাটিবলগীয়া হৈছে তেনেহ'লে 10ডাল গছ আৰু লওক নিজৰ তাত যদি জেগা নাই তেনেহ'লে আন বেলেগ জেগাত গৈ পেলাই লগাওক কিন্তু 10ডাল গছ আৰু লগাওক গছ নাকাটিব প্ৰকৃতিক ধ্বংস নকৰিব জীৱ জন্তুক মৰম কৰক জীৱ জন্তুক মৰম কৰিবলৈ গৈ পেলাই আপোনালোকে এৰিষ্টক্ৰেচি দেখুৱাই পেলাই ঘৰত এটা কুকুৰ পুহি লৈ পেলাই সেই কুকুৰটোৰ অৱস্থা নোহোৱা নকৰিব দৰাচলতে বহুত মানুহক দেখা গৈছে যে এৰিষ্টক্ৰেচি দেখাবলৈ গৈ পেলাই তেওঁলোকে ঘৰত এটা কুকুৰ পুহি লয় আৰু কুকুৰটো পুহি লোৱাৰ পিছত সেই কুকুৰটোৰে গতি নোহোৱা হয় কিন্তু দৰাচলতে সেইটো বেয়া কথা তেনেধৰণৰ কাম নকৰিব জীৱ জন্তুক মৰম কৰক অকল কুকুৰকে কিয় সকলো জীৱ জন্তুকে আপোনালোকে মৰম কৰক আৰু এটা কথা আপোনালোকক কৈ থওঁ যে প্লিজ এইটো কাম নকৰিব যে বহুতে কৰে কি সেফটিৰ দোহাই দি পেলাই বাহানা এটা বনাই লৈ পেলাই এই যে গাখীৰ খাই থকা কুকুৰ মেকুৰী পোৱালিবোৰ বস্তা এটাত ভৰাই পেলাই বহুত দূৰত গৈ থৈ আহে নকৰিব নাপায় কৰ্মাই আপোনালোকক ৰেহাই নিদিয়ে কিন্তু এনেকুৱা ধৰণৰ কাম কৰিলে কাৰণ কেতিয়াবা আপোনাৰো বুকু খুদা হৈ পৰিব অথবা আন মানুহে আপোনাক বজাবাজি বুলি হাঁহিব তেতিয়া আপোনালোকে নিজকে লৈ পেলাই বিৰাট দুখত পৰিব আৰু আপোনালোকে নিজেও গম নাপাব যে এনেকুৱা কিয় হৈছে আপোনাৰ ক্ষেত্ৰত দৰাচলতে সেই জীৱবিলাকৰ হাওপাত এনেই নাযায়তো জুবিন গাৰ্গে কৈছিলে যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই কিন্তু আমাৰ বৰ্তমান সময়ত দেখা গৈছে যে জাতি ধৰ্মৰ নামত লোকে কেইটামান ভোটৰ আশাত লগাই দিছে আৰু আমাৰো লাগি থাকা পুৰা জাতি ধৰ্মৰ আশাত হিন্দু কৰি মুছলমান কৰি লাগি থাকা এইবিলাক কাম নকৰিব এই দৰাচলতে এই টপিকটোৰ ওপৰত ক'বলৈ মোৰ কোনো ভাষাই নাই মুঠৰ ওপৰত আপোনালোকে হিন্দী পিকে নামৰ মুভিখন চাইছে যে পিকে মুভিখনত এষাৰ ভাল কথা কৈছিলে মই ভিডিঅ' ক্লিপটো যদি পাৰো লগাই দিছো तुम करेगा रक्षा भगवान का तुम अरे इतना सा है ही गोला इससे बड़ा बड़ा लाखों करोड़ों गोला घूम रहा अंतरिक्ष में और तुम ही छोटा सा गोला का छोटा सा शहर का छोटा सा गली में बैठकर बोलता है कि वो की रक्षा करेगा জুবিন গাৰ্গে তেওঁৰ এটা বহু ইণ্টাৰভিউত কৈ থৈ গৈছে যে তেওঁ দৰাচলতে কাম কৰি থকা লৈকেহে জীয়াই থাকিব যেতিয়ালৈকে কাম কৰি থাকিম তেতিয়ালৈকে জীয়াই থাকিম বছ যিদিনা কাম কৰিব নোৱাৰিম সেইদিনা মৰি যাম খতম আৰু হলো সেইটোৱেই তেওঁ কাম কৰি থকালৈকে জীয়াই আছিলে গতিকে এটা কথা কৈ থওঁ যে কৰ্মমুখী হওক কাম কৰক কাম পেলাই নথব লাইফ ইজ টোটেলি আনপ্ৰেডিক্টেবল কেতিয়া কাৰ কি হৈ যায় একো ঠিক নাই গতিকে কোনো কাম প্ৰকাষ্টিনেট কৰিবলৈ পেলাই নথব প্ৰকাষ্টিনেট মানে হৈছে কাম পিছলৈ পেলাই থৈ দিয়া নকৰিব কিবা যদি কাম আপোনালোকে কৰিম বুলি ভাবিছে বা কিবা কাম হাতত লৈছে তাক কৰি পেলাওক বেছি ভাবি গুণি নাথাকিব বৰ্তমানত যিখিনি আছে সেই কামখিনি আপোনালোকে ভালকে কৰি যাওক বৰ্তমানৰ কামখিনি যদি আপোনালোকে সঠিকভাৱে সঠিক সিদ্ধান্ত লৈ পেলাই আপোনালোকে কৰে ফিউচাৰটো আপোনালোকৰ অটোমেটিকলি ভাল হ'ব গতিকে এটা কথাই শেষত কওঁ যে ভাল পোৱা বেয়া পোৱা ধনী দুখীয়া জাত পাত ধৰ্ম এই সকলোবোৰ খন্তেকীয়া যদিহে নিউ ইয়েৰটো সঁচাকৈ সুন্দৰ কৰি তুলিবলৈ মন আছে তেনেহ'লে আমি জুবিন গাৰ্গৰ আইডিঅলজি ফ'ল' কৰি পেলাই নিজৰ জীৱনটো সুন্দৰ কৰোৱা হওক অকল ফেচবুক বা ছ'চিয়েল মিডিয়াত #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিলেই জুবিন গাৰ্গ হ'ব নোৱাৰে বা জুবিন গাৰ্গৰ কেইটামান গান ডেডাউৰি পাৰি টিকিয়ালেই জুবিন গাৰ্গ হ'ব নোৱাৰে যদিহে জুবিন গাৰ্গ হ'বলৈ মন যদিহে জুবিন গাৰ্গক জীয়াই ৰাখিবলৈ মন আৰু যদিহে মানুহৰ মনত ঠাই ল'বলৈ মন এই নিউ ইয়েৰটো হেপ্পী নিউ ইয়েৰলৈ পৰিৱৰ্তন কৰিবলৈ মন তেন্তে আজিৰ পৰা হ'বলৈ আৰম্ভ কৰোৱা হওক ময়ো জুবিন আমিও জুবিন যিদিনাখনলৈকে মোৰ বিবেক আৰু বুদ্ধি ঠিকে থাকিব যিদিনাখনলৈকে ভগৱানৰ আশীৰ্বাদ মোৰ ওপৰত থাকিব যিদিনাখনলৈকে মই বেয়া কাম নকৰিম পৃথিৱীত এনেকুৱা কোনো শক্তি নাই মোক বেয়া সজাবলৈ Stay tuned, stay updated.